38টা জেল ৱাৰ্ডাৰ ডিপাৰ্টমেণ্টৰ পোষ্টৰ এপ্লাই হ'বলৈ গৈ আছে 22 জানুৱাৰীৰ পৰা আৰু এইখিনি পোষ্ট সদায় বিশেষ এইটো কাৰণে কৈছোঁ কাৰণ এজ লিমিটো ইয়াত যথেষ্টখিনি দিয়া হৈছে 40 এজলৈকে এইখিনি পোষ্টত এপ্লাই কৰিব পৰাকৈ তেওঁলোকে এজ লিমিটটো দিছে আৰু তাৰ উপৰি 40 এজৰ ভিতৰতে আকৌ এজ ৰিলেক্সনো দিছে মানে ST SCৰ বাবে 5 বছৰ OBCৰ বাবে 3 বছৰ বয়সৰ সীমাবদ্ধতা যথেষ্টখিনি দিয়া হৈছে সিম্পল 10 পাছ হ'লে এই জেল ৱাৰ্ডাৰ যি 138টা পোষ্ট ওলাইছে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব সিম্পল 10 পাছ হ'লে আৰু এইখিনি পোষ্টৰ অনলি 100 মাৰ্কৰ পৰা ভিত্তি কৰি সিলেকশ্যন প্ৰচেছটো কৰোৱা হ'ব 40 মাৰ্কৰ হ'ব ফিজিকেল টেষ্ট 50 মাৰ্কৰ হ'ব ৰিটেন টেষ্ট 5 নম্বৰ পাবা তোমালোকে যদি NCC আছে আৰু 5 নম্বৰ কম্পালসৰি তোমালোকে ভাইবা বা অৰেল টেষ্টটো দিবই লাগিব টোটেল 100 মাৰ্কৰ পৰা ভিত্তি কৰি 138টা পোষ্টৰ সিলেকশ্যন এতিয়া যেহেতু মই ক'লো যে 40 মাৰ্কৰ ফিজিকেল প্ৰচেছ আছে এই 40 মাৰ্কৰ ফিজিকেল প্ৰচেছটো কেনেকুৱা কি হিচাপত হ'ব ৰানিং টু লং জাম্প ইমানেই হ'ব বিশেষ কিন্তু মেলৰ বাবে এক্সট্ৰা আছে ফিমেলৰ বাবে এক্সট্ৰা আছে মেলৰ বাবে আছে অনলি 1600 মিটাৰ 20 16.5 ফুট 20 40 আৰু বাকি ফিমেলৰ বাবে আছে 40 মাৰ্কৰ মই সেইটো কথাও কৈছোঁ যে 800 মিটাৰ 20 আৰু বাকি আছে 12.5 ফুট 20 ইমানেই হ'ব ফিজিকেল প্ৰচেছ 40 বাকি হাইট চেষ্ট মেডিকেল এইটোত কোনো মাৰ্ক নহয় সেইটোতো জোখা হ'বই 40 50 ৰিটেন আৰু 5 নম্বৰ NCC বা অৰেল ভাইবা টেষ্টৰ পৰা ভিত্তি কৰি টোটেল 10 মানে 100 মাৰ্কৰ পৰা ভিত্তি কৰি এই জেল ৱাৰ্ডাৰ ডিপাৰ্টমেণ্টৰ 138টা পোষ্টৰ সিলেকশ্যন প্ৰচেছটো হ'ব আৰু এজ লিমিটো হৈছে 40 প্লাছ মানে এজ ইলেকশ্যনো যথেষ্টখিনি দিয়া হৈছে 138টা জেল ৱাৰ্ডাৰ ডিপাৰ্টমেণ্টৰ